সায়েন্স আৰ্টছৰ নৰ্মেল সাবজেক্ট থাকিব কিন্তু এই বিশ্ববিদ্যালয়খন মুখ্যতঃ কমাৰ্চ আৰু ম্যানেজমেন্টৰ ষ্টাডিৰ কাৰণে আমি কমাৰ্চ বিজনেস ম্যানেজমেন্ট এই তিনিটা ষ্টাডিৰ কাৰণে ইয়াক আমি এটা সেন্টাৰ অফ এক্সেলেন্স হিচাপে গঢ়ি তুলিম অহা 25 নৱেম্বৰৰ অসম বিধানসভাৰ অধিৱেশনত এই বিশ্ববিদ্যালয়খনৰ আইন পাৰিত কৰাৰ বাবে শিক্ষা বিভাগে বিধেয়ক আনিব আজি শিক্ষা বিভাগত আৰু এটা সিদ্ধান্ত হৈছে আমি যেতিয়া অসমৰ মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা সকলক কেৰিয়াৰ এডভান্সমেন্ট স্কিমৰ অধীনত আমি প্ৰমোশন দিছিলো এই প্ৰমোশনৰ ডেট অফ এফেক্ট ফ্ৰম ডেট অফ নোটিফিকেশন আছিলে অৰ্থাৎ যিদিনাখন আমি নোটিফিকেশন কৰিছিলো সিদিনাখনৰ পৰাই তেওঁলোকৰ প্ৰমোশন কাৰ্যকৰী হৈছে কিন্তু যদি আন এটা দৃষ্টিভংগীৰে চাব যাওঁ তাত আৰু এটা ডেট থাকে ডেট অফ ইলিজিবিলিটি ধৰক 2022তে তেওঁলোক ইলিজিবল হল গভৰ্ণমেণ্টে 25ত দিলে দৰমহা 25ৰ পৰা পালে প্ৰমোশন 25ৰ পৰা পালে কিন্তু আজি কেবিনেটে সিদ্ধান্ত লৈছে যে তেওঁলোকৰ নেক্সট প্ৰমোশনৰ কাৰণে এসিস্ট্যান্ট প্ৰফেসৰ এসোসিয়েট হ'ব এসোসিয়েট প্ৰফেসৰ হ'ব নেক্সট প্ৰমোশনৰ কাৰণে আমি ডেট অফ নোটিফিকেশন তো নাচাও আমি ডেট অফ ইলিজিবিলিটি তো চাম যোগ্যতা যোনদিনাখনৰ পৰা তেওঁলোকে প্ৰাপ্তি কৰিছিল ফলত কলেজৰ অধ্যাপক অধ্যাপিকা সকল ভিন ভিন দিনত যোগ্যতা হৈছিল কিন্তু আমি একেটা দিনত সকলোকে প্ৰমোশন দিয়াৰ কাৰণে তেওঁলোকৰ ইলিজিবিলিটিৰ পৰা কাৰোবাৰ এবছৰ পিছত পালে কোনোবাই 6 মাহ পিছত পালে কোনোবাই 3 মাহ পিছত পালে কোনোবাই 2 বছৰ পিছত পালে যি নহক প্ৰমোশন এটা দিনত পালে কিন্তু সিনিয়ৰিটিটো যাতে নষ্ট নহয় নেক্সট প্ৰমোশন যাতে ডেট অফ ইলিজিবিলিটিৰ পৰা হয় তাৰ কাৰণে আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ফৰ দা নেক্সট প্ৰমোশন ফৰ দা পদোন্নতিৰ কাৰণে ডেট অফ ইলিজিবিলিটি দিনাখনৰ পৰাই তেওঁলোকৰ সিনিয়ৰিটি কাউন্ট হ'ব অসম কলেজ শিক্ষক সংস্থাৰ এটো এটা দাবী আছিল কেবিনেটে আজি তাক অনুমোদন জনায় আজি কেবিনেটে দা আসাম প্ৰহিবিশন অফ পলিগেমি বিল অৰ্থাৎ বহু বিবাহ বন্ধ কৰাৰ বাবে এখন বিধেয়ক বিধানসভাত অনাৰ বাবে অনুমোদন দিয়ে এই বিলখনৰ নাম হ'ব দা আসাম প্ৰহিবিশন অফ পলিগেমি বিল 2025 এই বিলখনৰ অধীনত যিসকলে এই বিলখন পাৰিত হোৱাৰ পিছত যদি দ্বিতীয় বিবাহ কৰে বা তৃতীয় বিবাহ কৰে তেওঁলোকক 7 বছৰৰ বাবে জেলত সশ্ৰম কাৰাদণ্ড দিয়াৰ ব্যৱস্থা ৰখা হৈছে আৰু এই বিলখনত এই অফেন্সটো নন কগনাইজেবল অফেন্স কৰা হৈছে অৰ্থাৎ ইয়াৰ অধীনত এৰেষ্ট কৰিলে they will not get bail immediately 3 নম্বৰ এই বিলখন অনাৰ পিছত যিগৰাকী মহিলা বহু বিবাহৰ ভিকটিম হল এই ভিকটিম গৰাকীকো কম্পেনসেশন দিয়াৰ বাবে আমি এটা ফান্ড তৈয়াৰ কৰিম অৰ্থাৎ যিগৰাকী মহিলা ভিকটিম হল তেওঁ দ্বিতীয় বিবাহ কৰিলে হাজবেণ্ডক আমি জেলত লৈ গলো মহিলা গৰাকীৰ কি হ'ব বা নাজানি যদি দ্বিতীয় বিবাহ কৰিছে মহিলা গৰাকী তেওঁ এটা ভিকটিম হল কেতিয়াবা দ্বিতীয় বিবাহ কৰিলে প্ৰথম বিবাহ কৰাজনীকো ঘৰৰ পৰা উলিয়াই দিয়ে যাতে কোনো মহিলা ইয়াত ভিকটিম হ'ব নালাগে সেই কাৰণে মহিলা সকলৰ বাবে এটা আমি কম্পেনসেশনৰ বাবে এটা আমি ফান্ড তৈয়াৰ কৰিম পুৰুষজন জেলত যাব মহিলা গৰাকীয়ে
চৰকাৰৰ পৰা য'ত য'ত প্ৰয়োজন হয় মহিলাগৰাকীয়ে চৰকাৰৰ পৰা কম্পেনসেশ্যন পাব যাতে তেওঁৰ জীৱন নিৰ্বাহনৰ ক্ষেত্ৰত কোনো সমস্যা হ'ব নালাগে। এই বিধেয়কখনো আমি অহা 25 নৱেম্বৰত সদনত উপস্থাপন কৰিম। অৱশ্যে এই বিধেয়কখনৰ আওতাৰ পৰা জনজাতি লোকসকলক আমি বাহিৰত ৰাখিছোঁ, কাৰণ জনজাতি লোকসকলৰ কিছুমান কাষ্টমছ আছে, তেওঁলোক এই বিলখনৰ অধীনত নাহিব। আৰু ষষ্ঠ অনুসূচীৰ জিলাসমূহত BTC, ডিমা হাছাও আৰু কাৰ্বি আলঙত এই বিলখন বৰ্তমান প্ৰযোজ্য নহ'ব। আজি আমাৰ কেবিনেটে আসাম ষ্টাৰ 2530 অনুমোদন কৰে। এই পলিচিখন খুব ধুনীয়া পলিচি। আমি আইডিয়েশ্যন গ্ৰান্ট 10 লাখ টকালৈকে দিম, প্ৰটোটাইপ ডেভেলপমেণ্ট গ্ৰান্ট 25 লাখ দিম, টেকনলজিকেল ষ্টাৰ্টআপ হ'লে 40 লাখকৈ পাব, চিড ফাণ্ড পাব 50 লাখ পৰ্যন্ত, আৰু কেপিটেল ভেঞ্চাৰ ফাণ্ড 10 কোটি টকালৈকেও ৰাজ্য চৰকাৰে আগবঢ়াব। এইখন এখন খুব সুন্দৰ এটা পলিচি হৈছে ষ্টাৰ্টআপৰ ক্ষেত্ৰত। আপোনালোকক পলিচিখন আমি দিম, আপোনালোকে নিশ্চয় আমাৰ উঠি অহা চামৰ মাজত ইয়াক প্ৰচাৰ কৰিব পাৰিব। আজি আমাৰ কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন এটা নিৰ্মাণ কৰাৰ কাৰণে প্ৰথম ফেজ 1, ইয়াত 3টা ফেজ থাকিব। ফেজ 1ৰ বাবে 478.78 লাখ টকা অনুমোদন কৰিছে। আজিৰ কেবিনেটত অনুমোদন হোৱাৰ লগে লগে লোক নিৰ্মাণ বিভাগে ইয়াক নিবিদা কৰিব। জানুৱাৰী মাহত ভাৰতৰ মুখ্য ন্যায়াধীশক আমন্ত্ৰণ কৰি নতুন উচ্চ ন্যায়ালয় ভৱনৰ আমি আধাৰশিলা স্থাপনৰ পৰিকল্পনা কৰিছোঁ। এই নতুন হাইকোৰ্ট বিল্ডিংটোত 31 জন ন্যায়াধীশ বহিব পৰা এটা ভৱন থাকিব। হাইকোৰ্টৰ অধিবক্তাসকলৰ বাবে 6 মহলীয়া এটা ভৱন থাকিব, আৰু হাইকোৰ্টৰ অফিচ থাকিবৰ বাবেও 6 মহলীয়া এটা ভৱন থাকিব। দুফালৰ পৰা বৰ্তমান দৌল গোবিন্দ মন্দিৰৰ পৰা ইয়াত যোৱা ৰাস্তাৰ উপৰিও ব্ৰহ্মপুত্ৰৰ নতুন ব্ৰিজৰ পৰা পোনে পোনে ইয়াত যাবৰ কাৰণে সমান্তৰালভাৱে 2 কিলোমিটাৰৰ আৰু এটা নতুন 4 লেনযুক্ত পথ আমি ডেভেলপ কৰিম উচ্চ ন্যায়ালয়ৰ ভৱনৰ কাৰণে। আজি কেবিনেটত আমি উমা চেত্ৰীক তেওঁৰ প্ৰদৰ্শনৰ বাবে অভিনন্দন জনাওঁ, আৰু কেবিনেটে উমা চেত্ৰীৰ বাবে 25 লাখ টকা এটা অনুদানো ঘোষণা কৰে। আমাৰ কোনোবা এটা দিনা আমি তেখেতক নিমন্ত্ৰণ কৰি আনি বা তেখেতৰ পৰিয়াল তেখেতৰ ঘৰলৈকে গৈ এই ধনৰাশি আমি আগবঢ়াম। আপোনালোকৰ মনত আছে যে ইয়াৰ আগতেও আমি উমা চেত্ৰীক ৰাজ্য চৰকাৰৰ ফালৰ পৰা 10 লাখ টকাৰ অনুমোদন দিছিলোঁ। আজি আমি আৰু 25 লাখ টকা তেখেতক অনুমোদন দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। এইখিনি কেবিনেটত সিদ্ধান্ত আছিল। আপোনালোকে যদি কিবা বুজিব খোজে মোক ক'ব পাৰে। Cabinet has adopted a bill to prohibit polygamy in Assam. Polygamy will lead to 7 years of imprisonment, and there is a provision to compensate the victim women also in the bill itself. However, this will not apply to the scheduled tribe population of the state, and it will also not immediately apply in the 6 scheduled areas of the state of Assam. It will apply to everybody except tribal. Except the tribal people, it will apply to everybody. But if in the 6th scheduled area,
if a minority Muslim is been there prior to 2005, then they will be exempt. ক্ষতিটো আৰ্থিকভাৱে হ'ব কম্পেনসেশন এটা আমি ফান্ড কৰিম কম্পেনসেশন ফান্ড কৰিম তাৰ পৰা কাৰোবাক সেই কম্পেনসেশন ফান্ডটো চলোৱাৰ এজন বিষয়া থাকিব মহিলা গৰাকী কি অৱস্থাত আছে তাক চাই পেলাই মহিলা গৰাকীক ক্ষতিপূৰণ দিয়া হ'ব বিশেষকৈ প্ৰথম বিবাহত আবদ্ধ মহিলা গৰাকীৰে কষ্ট হয় গতিকে যি গৰাকী মহিলাক এৰি দিলে বা মহিলা গৰাকী থাকুতেও দ্বিতীয় বিবাহত বহিলে প্ৰথম গৰাকী মহিলাক যদি হাজবেণ্ড গৰাকীয়ে নিজৰ ঘৰৰ পৰা উলিয়াই দিয়ে বা নিজৰ সম্পত্তিৰ পৰা উলিয়াই দিয়ে বা চলাৰ ব্যৱস্থা কৰি নিদিয়ে লৰা ছোৱালী থাকিলে বেছিকৈ পাব অকলে থাকিলে কমকৈ পাব তেনেকে এটা ফান্ডৰ এটা ৰুলছ যেতিয়া বনাম এইখনটো এক্ট হয় এক্টৰ পিছত যেতিয়া আমি ৰুলছ বনাম তাতে আমি এই কথাখিনি আমি আনিম আৰু আপোনালোকক আমি জনাই থাকিম আৰু পুৰুষজনক 7 বছৰলৈকে জেল দিয়াৰ প্ৰভিজন থাকিব স্যার আগৰ পৰা যোনটো কেছ চলি আছে পলিগমি এটা ফ্যামিলি মাদার দুটা এটা হাজবেন্ড দুটা পত্নীৰ তাৰ কাৰণে কিবা আমি যি আগত হৈ গল তাকটো আমি একো কৰিব নোৱাৰো ইট উইল এপ্লাই ফ্ৰম দা ডেট অফ ইটস এপ্লিকেশন যি আগত হৈ আছে যি হৈ গল আৰু তাকটো এটা আমি নোহোৱা কৰিব নোৱাৰো এতে all act apply prospectively. Do it not dim আমি এটি আমি এই মাহটো যেনেকা আজি এলপিএমই দিম ইয়াৰ পিছত আমি পিজি আৰু জিটিৰ এপইন্টমেন্ট দিম তাৰ পিছত পুলিচৰ দিম তাৰ পিছত হেলথত দিম আৰু গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পোস্টিং বিলাক ৰেডি হৈ আছে তেনেকে গ্ৰেড 3 গ্ৰেড 4 ক দিম মানে 5খন 6খন নিযুক্তিৰ সভা থাকিব আমি একেলগে কৰিলে বহুত দেৰি হৈ যায় যদি একেলগে সকলোকে মাতি দিও তেতিয়া ডিসেম্বৰ পাবগৈ গতিকে যাৰ যেনেকে আগত ৰেডি হৈ যাব তেনেকে আমি দি আছো ৰংমহল উত্তৰ গুৱাহাটী ৰংমহলত হ'ব নতুন স্থানত তাৰ বাবে আমি 100 বিঘা মাটি আবলটন কৰিছো আৰু চৰকাৰে একুয়াৰ কৰিছে অলৰেডি মাটি আমি লৈ লৈছো তেওঁলোকৰ সিনিয়ৰিটিটো কাউন্ট হ'ব ফৰ দা পাৰপাস অফ প্ৰমোশন তেওঁলোকৰ যোগ্যতা বেলেগ বেলেগ মানদণ্ড আছে এইটো আমি এদিনতে বুজি পোৱা দিগদাৰ ইউজিচিৰ যেটো যোগ্যতা দুখন পেপাৰ দিব লাগে ৰিসাৰ্চ দিব লাগে ইমান লেকচাৰ কৰিব লাগে গতিকে অধ্যাপক সকলে বুজি পাব কিন্তু যোগ্যতাৰ মানদণ্ডটো বহুত কেইবাটাও ষ্টেণ্ডাৰ্ড আছে ইয়াত এপইন্টমেন্টৰ কথা কোৱা নাই আমি পদোন্নতিৰহে কথা কৈছো